যোৰহাটত জৈৱ বৈচিত্ৰ্য ক্ষেত্ৰ দেৱ অৰণ্য মুকলি। দেশ বৰাই 18 বিঘা মাটিত গঢ়ি তুলিছিল এই অৰণ্যখন। উত্তৰ-পশ্চিম যোৰহাটৰ গৰুমৰাৰ মাজুলী গাঁৱত দেশ বৰাই 18 বিঘা মাটিত গঢ়ি তোলা অৰণ্য তথা জৈৱ বৈচিত্ৰ্য ক্ষেত্ৰ দেৱ অৰণ্য আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উল্লেখ্য যে এই বিভিন্ন গছ-গছনিৰে ভৰা অৰণ্যখনত বিভিন্ন চৰাইৰ লগতে হৰিণা, পহুকে ধৰি বিভিন্ন জীৱ-জন্তুৰ আশ্ৰয়স্থলী হৈ পৰিছে। যোৰহাট পৰিৱেশ মঞ্চৰ উদ্যোগত আয়োজিত এই অৰণ্যখন মুকলি কৰে ডক্টৰ বিপিন খঙিয়াই। অনুষ্ঠানত দেহ বৰাক পৰিৱেশ বান্ধৱ উপাধি প্ৰদান কৰাৰ লগতে এখন পৰিৱেশ বিষয়ক গ্ৰন্থ আৰু পৰিৱেশ মঞ্চৰ পুস্তিকাও উন্মোচন কৰা হয়। অন্যহাতে এই অৰণ্যখন দেহ বৰাই পৰিৱেশ মঞ্চক তত্বাৱধানৰ বাবে অৰ্পণ কৰে। এখন সময় 3 বছৰ পুৰা লাগিছে। 3খন বাৰী বছৰেকত এখনকে ফিট কৰোঁ। কি গছ আছে, কিমান আছে? গছ কিমান কম, ঢেৰ আছে গছ। কওকচোন বাৰু। নাহৰ আছে, আজাৰ আছে, আম আছে, কঁঠাল আছে, বহত আছে, থেজু আছে, লেচু আছে, পনিয়ল আছে আৰু বগীতৰা আছে, সোণাৰু আছে আৰু তোমাৰ শিলিখা আছে আৰু নেলুকা আছে, শোৱালো আছে। মুঠ কিমান জোপা আছে? মুঠ 1,500তকৈ ওপৰত আছে এইখন বাৰীতে। জীৱ-জন্তু আজি সেইখনত বহুত জীৱ-জন্তু থাকে। এবাৰ 3টা হৰিণা মই নিজে ধৰি চিকাৰী হাতৰ পৰা ধৰি পেলাই চৰকাৰক চঞ্জাই দিলোঁ। আকৌ পাছৰ কোবত মেচেকা এটা ধৰি আকৌ বন বিভাগত চঞ্জাই দিলোঁ। এতিয়া বৰ্তমান 3টা হৰিণা আছে। পোৱালি হৈছে নেকি আজি কেইদিনমান মই দেখা পোৱা নাই, কিন্তু মোৰ বিশ্বাস আছে এইখন এখন ধুনীয়া অৰণ্য হ'ব আৰু ভৱিষ্যতৰ যদি চৰকাৰৰ ফালৰ পৰা সহযোগ কৰে তেতিয়াহ'লে ভাল লাগিব। কিমান মাটিত আপোনাৰ অৰণ্যখন আছে? এতিয়া অৰণ্যখন 3 পুৰাই হ'ব গোটেই মাটিখনতে। দেশ বৰাৰ এখন অৰণ্য প্ৰায় 18 বিঘামান মাটি আছে। সদ্যহতে তেখেতে 14 বিঘামান মাটিত বিভিন্ন ধৰণৰ গছ পুলি, ঔষধীয় গছ, ফল মূলৰ গছ, পশু পক্ষী এইবিলাক থকা আৰু ইয়াত মাজে সময়ে শহাপহু বা হৰিণা এইবিলাকো চলে, হাতীও কেতিয়াবা আহে। এনেকুৱা এখন অৰণ্য আমি যোৰহাট পৰিৱেশ মঞ্চৰ ৰাইজৰ সহযোগত আজি এই অনুষ্ঠানটো পাতিছোঁ। দেৱ অৰণ্য আমি গ্ৰহণ কৰিছোঁ আৰু তেখেতে আমাক এই অৰণ্যখনৰ কাৰণে দায়িত্ব দিছে প্ৰতিপালন কৰিবৰ বাবে। আৰু তাৰ লগতে আমি কেইবাটাও কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিছোঁ আৰু এই সম্পৰ্কে আমাৰ আজি দেৱ অৰণ্যখন মুকলি কৰিছে আমাৰ সহকৰ্মী এজন ডক্টৰ বিপিন খঙিয়াই। তেখেতে ক'ব, মই এটা কথা ক'ব বিচাৰোঁ যে এই অৰণ্যখন অতি সুন্দৰ, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা পৰ্যটকৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিব আৰু তেখেতক আমি উৎসাহ দিবৰ কাৰণে স্থানীয় মানুহখিনিৰ লগত জড়িত হৈ পেলাই এইখিনি চোৱা দায়িত্ব আমি কৰিম আৰু ইয়াক যাতে আমি আৰু ভাল এখন অৰণ্য কৰিব পাৰোঁ, অসমৰ এখন অৰণ্য, সেইখিনিৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। ইয়াত ৰাইজৰ সহায় সহযোগ লাগিব আৰু এই অৰণ্যখনত ভুমুকি মাৰিলে বহুখিনি কথা জানিব পাৰি। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিজ্ঞানসন্মত কিছুমান কথা এইবিলাক বৰ দৰকাৰী, তেওঁলোকে জানিব পাৰে আৰু তেওঁলোকৰ নিজৰ এটা কেৰিয়াৰ কাৰণেও এটা পাথেয় হ'ব বুলি মই আশা কৰিছোঁ। আৰু আশা কৰিম যে এই অৰণ্যখনে অসমৰ ভিতৰত এখন জাগ্ৰত অৰণ্য হ'ব আৰু ইয়াৰ যিজন গৰাকী দেশ বৰা, তেখেতৰ নিজৰ পৰিশ্ৰম আৰু নিজৰ যিখিনি জ্ঞান, যিখিনি অভিজ্ঞতা সেইখিনি কৰি ৰাইজৰ সহযোগত তেওঁলোকে অধিক আগবাঢ়ি যোৱাৰ আশা মই ৰাখিছোঁ আৰু তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত মোৰ আজি অৰণ্যখনৰ যি মুকলি অনুষ্ঠানত সকলোকে মই স্বাগতম জনাইছোঁ আৰু আপোনালোকক এই মিডিয়াৰ যোগে মই অসমবাসীক জনাওঁ যে এই অৰণ্যখনে এটা বিশ্বৰ দৰবাৰত এটা স্থান পাওক আৰু অৰণ্যখন আজি শুভ মুহূৰ্তত মুকলি কৰে আমাৰ মঞ্চৰে উপদেষ্টা ডক্টৰ বিপিন খঙিয়া। সকলো সাংবাদিক বন্ধুলৈ নমস্কাৰ জনাইছোঁ। আজি নৱেম্বৰ 2 তাৰিখে আমাৰ এই পৰিৱেশ মঞ্চৰ সহায়ত এই দেৱ অৰণ্যখন উন্মোচন কৰাৰ যি কাম মোৰ সম্পাদকৰ সময়ত কৰিব পাৰিলোঁ, এইটো মোৰ কাৰণে অতিশয় গৌৰৱৰ কথা। এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে মোক সহায় কৰিছিলে
সভাপতি মহোদয় ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ, বাকী সদস্যসকল আছে, সকলোৱে সহায় কৰিছে, বিশেষভাৱে সহায় কৰিছিলে তেখেতে। ইয়াৰ আগতে প্ৰতাপ চন্দ্ৰ শৰ্মা আৰু প্ৰমোদ চন্দ্ৰ নেওগ আৰু আছিলে ভৱিষ্যতে এই মঞ্চখনৰ সহায়ত আমি বিশেষকৈ ষ্টুডেণ্টখিনিক ইয়াত আমি বিভিন্ন প্ৰকাৰ গছ গছনি আমি নমেনক্লেচাৰ কৰিছোঁ, যিখিনি ভৱিষ্যতে বটানিকেল গাৰ্ডেন হিচাপে এখন পৰিচিত হ'ব, সেই আশাৰে আমি আগবাঢ়িছিলোঁ। ইয়াত এটা কথা খুব ভাল লাগিছে যে ইয়াত জীৱ জন্তুৰ আগমন হৈছে। জীৱ জন্তু বিশেষকৈ হৰিণা পহু অহাটো আমাৰ কাৰণে খুবেই শুভ লক্ষণ। এই হৰিণা পহু ইতিমধ্যে গম পাইছোঁ যে হৰিণা পহু পোৱালিৰ সৈতে ইয়াত বিভিন্নজনে দেখা পাইছে। সেইটো আমাৰ পৰিৱেশ মঞ্চৰ কাৰণেও গৌৰৱৰ কথা। আৰু মই সকলোতকৈ সুখী যে মোৰ সম্পাদকৰ সময়ছোৱাত এই কাৰ্য সম্পাদন হ'ল। উদ্যানখন প্ৰথমতে কোৱা মতে প্ৰায় 18 বিঘা মাটিত আছে কৈছিলে, কিন্তু প্ৰায় 12-14 বিঘামান মাটিতহে বিশেষকৈ গছ গছনি এতিয়া ৰোৱা হৈছে। বাকীখিনি পিছত আমি পৰিৱেশ মঞ্চৰ সহায়ত আমি পৰৱৰ্তী আগবঢ়াই নিবলৈ চেষ্টা কৰিম। আজি এই দেহেশ্বৰ বৰাৰ তেওঁ এই সৃষ্টি কৰা যিখন অৰণ্যৰ উপস্থিত সন্মানীয় পৰিৱেশ কৰ্মীসকল, নিউজ বাৰ্তা সন্মানীয় সাংবাদিকসকল, লগতে আজি এই অৰণ্য প্ৰতিষ্ঠাতা সন্মানীয় দেহেশ্বৰ বৰা ডাঙৰীয়াই, তেখেতে দেহেকে এইখন অৰণ্য যে এখন সুন্দৰ অৰণ্য তেখেতে স্থাপন কৰিছে। আজি এই অৰণ্যখনত আহি ভাল লাগিছে আৰু উদ্বোধন কৰিবলৈ পাই নিজকে মই সৌভাগ্য বুলি ভাবিছোঁ। আৰু তেখেতৰ এই কৃতিত্বৰ কাৰণে মই তেখেতক ধন্যবাদ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আচলতে পৰিৱেশ বুলি ক'লে সাধাৰণতে আমাৰ বিশেষকৈ 4টা কথা আহে। এটা হৈছে যে পৰিৱেশ, যিটো এনভাইৰনমেণ্টেল কণ্ট্ৰল বুলি কয়, আৰু দ্বিতীয়টো হৈছে মাটি পানী সংৰক্ষণ, যিটো ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যন, তৃতীয়তে হৈছে ৱাইল্ড লাইফ, আৰু চতুৰ্থতে মেডিচিনেল প্লেণ্ট। এইকেইটাই বিশেষকৈ পৰিৱেশত আচলতে জড়িত। আৰু এনে অৰণ্য বুলি ক'লে আমি আমোদ প্ৰমোদৰ স্থান বুলি ভাবোঁ, কিন্তু ইয়াৰ লগতে এই চৰাই চিৰিকটিয়ে হওক বা অৰণ্যৰ যিবিলাক গছ গছনি হওক, এইবিলাকো আচলতে এটা অকল পৰিৱেশৰ সৌন্দৰ্যই নহয়, এটা আমাৰ পৰিৱেশৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়। কাৰণ ভাৰতীয় যিটো এনভাইৰনমেণ্টেল নেশ্যনেল কমিশ্যন 1953 চনত কৈছিলে যে এডোখৰ জিঅ'গ্ৰাফিকেল মাটিৰ কালি যিমান মাটিকালি থাকে 3/4 এভাগ তাত গছ গছনি থাকিব লাগে। আৰু সেইটো পাহাৰীয়া ঠাইত 60% থাকিব লাগে, তেতিয়া পৰিৱেশটো নিয়ন্ত্ৰণ হয়। আৰু এই পৰিৱেশৰ বিষমতাৰ কাৰণে এতিয়া আমাৰ আছে কি গ্ৰীণ হাউচ এফেক্ট হৈছে, এচিড ৰেইন হৈছে, ওজন লেয়াৰ ডিপ্লেশ্যন হৈছে, মেৰু অঞ্চলত বৰফ গলিছে বা ইত্যাদি নানা বিসংগতি ঘটিছে। সেইকাৰণে আচলতে গছ গছনি আমি ৰুই আচলতে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডটো বঢ়াই এতিয়া আমাৰ গ্ৰীণ হাউচ এফেক্ট, এই এফেক্টবিলাক লাহে লাহে আমাৰ কমাব পাৰিম। গতিকে আমাৰ দেহেশ্বৰ বৰা ডাঙৰীয়াই যি প্ৰচেষ্টা লৈছে, সেইটো আজি মানে এনেকুৱা এটা শুভ ক্ষণত উদ্বোধন কৰিবলৈ পাই নিজকে মই ধন্য মানিছোঁ। আৰু তেখেতে এই প্ৰচেষ্টা অব্যাহত ৰাখক। ইয়াৰ দ্বাৰা অকল পৰিৱেশ কৰ্মী বুলি নহয়, আমাৰ ডক্টৰ নেওগে কোৱাৰ দৰে আমাৰ এটা শৈক্ষিক দিশতো এটা ইয়াত প্ৰভাৱ পেলাব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলকো উপকৃত কৰিব। পুনৰ তেখেতলৈ মই ধন্যবাদ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ চমুবলটো ইমানতে সামৰণি মাৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।